বিধায়ক শশীকান্ত দাসৰ ৰং ৰূপ এয়া কাক ধৰিব কাক এৰিব বুজিয়েই নোপোৱা অৱস্থা কংগ্ৰেছত থাকিও বিজেপিক সমৰ্থন কৰা বিধায়ক শশীকান্ত দাস আজিৰ তাৰিখত কংগ্ৰেছী নে বিজেপি সেয়া তেওঁৰ বাহিৰে যেন কোনেও নাজানে আৰু এয়া শশী মডেলৰ সমষ্টি বিধায়ক ব্যস্ত ৰাজনীতিৰ মডেল প্ৰতিষ্ঠা কৰাত আৰু সমষ্টিত এয়া উন্নয়নৰ নমুনা পথটোৰ অৱস্থা দেখাৰ পাছত আৰু কিবা কোৱাৰ হয়তো প্ৰয়োজন নাই শশীকান্ত দাসৰ ৰহাত উন্নয়নৰ গংগা কেনেকৈ বৈছে বুলি ৰহাৰ জৰাবাৰীৰ কাকতিগাঁও লাওপানী ভক্সং সংযোগী পথটোৰ এই দুৰৱস্থাৰ বাবেই এতিয়া সীমাহীন যন্ত্ৰণা ভুগি আছে ৰাইজে জনপ্ৰতিনিধিৰ অকৰ্মণ্যতাৰ ফল এইদৰেই ভুগিবলগীয়া হৈছে ৰাইজে আমি এতিয়া এইটো এনেকুৱা দুৰ্যোগত ভুগি আছোঁ এই ৰাস্তাৰ ওপৰেদি অলপ নদীত পানী বাঢ়িলে ৰাস্তাৰ ওপৰেদি পানী বাগৰি যায় পথৰ ওপৰতেই প্ৰকাণ্ড প্ৰকাণ্ড গাঁত এজাক বৰষুণতেই পথছোৱাৰ ওপৰত জমা হয় একাঠু পৰ্যন্ত পানী বিধ্বস্ত পথৰ বাবেই সঘনাই এই পথটোত সংঘটিত হৈ আহিছে দুৰ্ঘটনা কিন্তু ইমানৰ পাছতো চকু মেল নাখায় বিধায়ক শশীকান্ত দাসৰ ভাবিছিলোঁ যে কামটো নিশ্চয়কৈ ৰাইজৰ হ'ব ৰাইজে ভালকৈ চলাচল কৰিব পাৰিব কিন্তু কাৰ্যক্ষেত্ৰত দেখা গ'ল যে সেইটো বাস্তৱত পৰিণত নহ'ল উন্নয়নৰ নামত জনপ্ৰতিনিধিৰ ভেলকিবাজিৰ নমুনা যেন হৈ উঠিছে এতিয়া এইসমূহ ৰাজপথ একেই পৰিস্থিতি চিপাঝাৰতো দেওমৰ নৈৰ এই পথটিৰ উন্নয়নৰ নামত 2022-23 চনতেই আবণ্টিত হৈছিল ধন কিন্তু এবছৰ পাৰ হোৱাৰ পাছতো নহ'ল নিৰ্মাণ নহ'ল মেৰামতি এইদৰেই বিধ্বস্ত জৰাজীৰ্ণ হৈ ৰ'ল গুৰুত্বপূৰ্ণ পথটো জনপ্ৰতিনিধিৰ নেতৃত্বতেই এই দুৰ্নীতি সংঘটিত হোৱাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ ইতিমধ্যে মই ছেক্ৰেটাৰীৰ লগত বহুবাৰ যোগাযোগ কৰিলোঁ তেওঁ তথ্যখিনি উলিয়াই দিবলৈ মোক টান পায় হয় মানে 22-23 বৰ্ষৰ যিটো পইচাৰ সেইটো উলিয়াই লৈ গ'ল ইয়াতো ৰাস্তাত আজি 2 বছৰ ধৰি ইমান জৰাজীৰ্ণ হৈ আছে এইটো মানে নপৰাখন মানুহ নাই আৰু এজাক বৰষুণ দিলে কেইজন মানুহ পৰে কাৰ হাত ভৰি ভাঙিছে হিচাপ নাই ইপিনে এই দৃশ্য ঢেকীয়াজুলিৰ কেহেৰুখন্দাৰ কটলডুবু মিছামাৰী সংযোগী পথত থকা এই দলংখনৰ অৱস্থাটোৱে স্পষ্টকৈ কয় বিভাগীয় কৰ্তৃপক্ষ অথবা জনপ্ৰতিনিধিৰ গুৰুত্বহীনতাৰ কথা অতি ব্যস্ত এই পথছোৱাৰে এই বিপদসংকুল পৰিস্থিতিৰে যাতায়াত পথাচাৰীৰ দলংখনৰ মূৰতেই সৃষ্টি হোৱা এই প্ৰকাণ্ড গাঁতটোৰ বাবে যিকোনো মুহূৰ্ততেই সংঘটিত হ'ব পাৰে ভয়ংকৰ দুৰ্ঘটনা কিন্তু নিৰ্বিকাৰ কৰ্তৃপক্ষ হৈ গ'ল দলংটো হৈছে তেতিয়া পৰাই আজি কেইবছৰ হৈ গ'ল দলংটো যেতিয়া ক্লিয়াৰ কৰিলে অলপ দিন পিছতেই এনেকুৱা হৈ গ'ল আগে মানে দিতে মানে প্ৰডাকশ্যন দি থৈ দিছে কিন্তু ৰাতি যদি কোনোবা গাড়ী এটা পৰি যায় তেতিয়া মানুহ এটাও নাপাইছে এনেকুৱা অৱস্থা হৈ আছে চাওক ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ